নিযুত মইনা আঁচনিৰ বিষয়ে এইটো এটা গাইডলাইন আপোনালোকে চাই ল'ব। অফিচ মেমৰেণ্ডাম গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেন্স এজ এডমিশ্যন ইনচেণ্টিভ টু গাৰ্ল ষ্টুডেণ্টছ। হাই ছেকেণ্ডেৰী পঢ়ি থকা, ডিগ্ৰী পঢ়ি থকা আৰু MA পঢ়ি থকাৰ বাবে সুখবৰ, তেওঁলোকৰ বাবে নিযুত মইনা আঁচনি দিছে স্কিম চৰকাৰে। ইয়াতে গোটেই গাইডলাইন দিয়া আছে, এইমছখিনি লিখা আছে ইয়াতে স্কোপ অফ এপ্লিকেবিলিটি, এইখিনি গোটেইখিনি বস্তু ইয়াতে লিখা আছে। ইয়াতে eligibility criteria, the incentive is meant for all eligible girl student domiciled in Assam. Married girls will not be eligible for the scheme except those in the PG and B.Ed category. বিয়া যিবিলাকে হৈ গৈছে স্কিমটো নাপাব, কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে বা B.Ed কৰি আছে তেওঁলোকে পাব। ইন ছাৰ্ভিচ গাৰ্ল এডমিটেড টু B.Ed কোৰ্চ ডেপুটেশ্যন উইল নট বি এলিজিবল। যোনে জব কৰি আছে তেওঁলোকে এইটো স্কিম নাপায়। কিছুমানে ছাৰ্ভিচ কৰি B.Ed কৰি থাকে, তেওঁলোকক এইটো স্কিমৰ পৰা বাহিৰত ৰখা হৈছে। আৰু ডটাৰ্ছ অফ মিনিষ্টাৰ, MPs, MLAs আৰ নট এলিজিবল। MP, MLA, মিনিষ্টাৰ তেওঁলোকৰ ছোৱালীবোৰৰ কাৰণে নহয় এইটো স্কিম। এমাউণ্ট টু বি প্ৰভাইডেড টু ইচ গাৰ্ল ষ্টুডেণ্টছ, গোটেইখিনি আপোনালোকে গাইডলাইন পঢ়ি ল'ব, কোনে কোনে পাব, কোনে কোনে নাপায়। যিসকলে হাই ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকে মাহত 1000 টকাকৈ পাব, বছৰত 10,000 টকা। আৰু ডিগ্ৰী পঢ়ি থকাসকলে 1250 টকা, বছৰত 25,000 টকা, এই বছৰত 12,500 টকা। যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকে মাহে মাহে 1250 টকা পাব, আৰু বছৰত হ'ব 12,500 টকা। BA পঢ়ি থকাসকলে BSc BCom, যিসকলে গ্ৰেজুৱেট কৰি আছে, ডিগ্ৰী কৰি আছে। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে MA, MSc, MCom, B.Ed, তেওঁলোকে মাহত 2500 পাব আৰু বছৰত 25,000 টকা পাব। ভালকৈ চাই ল'ব, মোৰ কোৱাত অলপ ভুল হ'ব পাৰে। ইনচেণ্টিভ আপোনাৰ 2500 টকা পাব যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে, MA, MCom, B.Ed, MSc, তেওঁলোকে 2500কৈ মাহত পাব, বছৰত পাব 25,000 টকা। ফৰ দ্য একাডেমিক ছেশ্যন 24-25 দ্য বেনিফিটছ কেন বি এভেইলড ফৰ অনলি 9 months। আৰু যিসকলে আগৰ পৰা পাই আহিছে তেওঁলোকে 9 মাহ পাব, অনলি 9 months। দ্য স্কিম উইল নট বি এফেক্টিং ডিউৰিং দ্য মান্থছ অফ জুন এণ্ড জুলাই এভৰি ইয়াৰ। জুন আৰু জুলাইত নাপায়। Mode of application: the students will fill up a prescribed application form and submit the same to the respective institution they are currently enrolled in. যিখন কলেজত পঢ়ে তাতে এনৰোল কৰিব লাগিব। গোটেইখিনি ডাটা ইয়াতে দিয়া আছে, গোটেইখিনি পঢ়ি ল'ব ডিটেইলছ।